নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ কনষ্টেবল টেষ্টমেনৰ এপ্লাই চলি আছে 26 জুলাইৰ পৰা চলি আছে 23 তাৰিখে লাষ্ট ডেট 23 আগষ্ট তাৰিখে লাষ্ট ডেট যেহেতু এতিয়া অফিচিয়েল নটিফিকেশন যিখন আহিছে তাত মাত্ৰ 28টা পেজ আছে তাত এটা কথা বিএসএফ এনেকুৱা লুটা ধান্দা আপোনালোকক মই কৈ দিছো যত নেকি কিছুমান পোষ্টত যেটো ভ্যাকেন্সি খিনি হল আপোনাৰ প্ৰতিটো ষ্টেট ওয়াইজ ষ্টেটৰ ক্যাটেগৰি ওয়াইজ এক্সট্ৰা মেল ফিমেলৰ ভ্যাকেন্সি দিছে কিন্তু বৰ্তমান বিএসএফৰ অফিচিয়েল যিখন নটিফিকেশন আহিছে তাত কিন্তু আমাৰ অসমৰ কাৰণে কোনটো পোষ্টত কিমানটা পোষ্ট আছে লৰাৰ কাৰণে কোনটো কাষ্টত পোষ্ট নাই কোনটো কেটা আছে মানে এই ডিটেইল নটিফিকেশনখন দিয়া নাই মানে ভ্যাকেন্সি খিনি লিষ্ট খিনি দিয়া নাই কিয় দিয়া নাই গম পাইছানে যেহেতু ইয়াত সকলোৱে পেমেন্ট কাটিব লাগে লৰা হওক ছোৱালী হওক কোনো কথা নাই এসসি এসটি হওক কথা নাই ওবিসি ইডব্লিউএস হওক কথা নাই সকলোৱে কাটিব লাগিব খালি জেনাৰেল ওবিসি সকলে ইডব্লিউএস অলপ বেছি বা এসসি এসটি বা ছোৱালী হলে অলপ কম হয় মানে জিএসটি টো হলো কাটিব লাগে সেইকাৰণে তেওঁলোকে অলপ পইচা উঠাই লোৱা ধান্দা মাৰে এটো হয় নহয় আপোনালোকে কমেন্ট কৰিব বৰ্তমানকে ডিটেইল ভ্যাকেন্সি ডিটেইল যেটো যিকিটা পেজ আছে না হেকিটা বৰ্তমান ৰিলিজ কৰি দিয়া নাই প্ৰায় চাব 10-15 দিনৰ পিছত দি দিব বা এপ্লাই শেষ হোৱাৰ পিছত দি দিব হে ভ্যাকেন্সি ডিটেইলছৰ নটিফিকেশন কিয়নো তেতিয়ালৈকে বহুত লৰাছলে এপ্লাই কৰি দিব যত নেকি আমাৰ অসমৰ কাৰণে পোষ্ট নাই হেকিটা পোষ্টত বা হেতু কাষ্টত পোষ্ট নাথাকিব তেতিয়া আপোনালোকে এপ্লাই কৰিটো একো লাভ নহব ইন্টাৰভিউ দিব ফিজিক্যাল পৰীক্ষালৈকে দিব যেতিয়া আপোনাৰ এক্সামৰ লিষ্ট আহিব ন পৰীক্ষা পাছ কৰা লিষ্ট আহিব ফিজিক্যাল মেডিকেল আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে তেতিয়া পৰা আপোনাৰ নামটো নাহিবগে যেটো ভ্যাকেন্সি নাই তাত কোড পাছ কৰাবল আপোনাৰ এতিয়া ফিজিক্যাল দিবলৈ এডমিট কাৰ্ড গুছি আহিব আপুনি ৰিটেন দিবলৈ এডমিট কাৰ্ড পাব যেতিয়া আপোনাৰ ৰিটেনৰ ৰিজাল্ট আহিব তেতিয়া কিন্তু তাত আপোনালোকৰ নাম নাহে যেটো যেটো কাষ্টত পোষ্ট নাই যেটো ভ্যাকেন্সি পোষ্টে নাই আপোনালোকে যদি এপ্লাই কৰি দিয়ে পইচা এনে গল হেতু লাভ হ'ব বিএসএফৰ লাভ হ'ব চৰকাৰৰ আপোনালোকে হেকাৰণে ভ্যাকেন্সি কোড নাই আৰু কোন কেইটা পোষ্টত আছে লৰা ছোৱালী সকলোৰে কাৰণে আপোনালোকে খুব গুৰুত্ব দি ভিডিওটো চাব হেকলৈকে আৰু এটা ইম্পৰ্টেন্ট ভিডিও কিন্তু আপোনালোকে যদি অলৰেডি এপ্লাই কৰিলে তেন্তে আপোনাৰ পইচা এনে গুছি গল আপুনি ইন্টাৰভিউ এনে দিবলৈ যোৱা হ'ব পইচা খৰচ কৰি এনে কষ্ট কৰা হ'ব আপোনাৰ হেতু কাষ্টত পোষ্ট নাই কিন্তু আপোনালোকে শুনি লব প্ৰথমতে ছোৱালীখিনি কথা কৈ দিছো ছোৱালী যেহেতু মই অলৰেডি আগত বনাইছিলো কোট কিমানটা ভ্যাকেন্সি আছে হেতু ভিডিও যদি চাইছে নিশ্চয় গম পাইছে বা যি হলটো গুৰুত্ব দি নাচাই না ভিডিও এনে কমেন্ট কৰি এনে ফোন মেছেজ কৰি ডিস্টার্ব কৰি থাকে তেওঁলোকেটো গম নাপাব সেইকাৰণে এটো ভিডিও গুৰুত্ব দি চাব যাতে আপোনাৰ পইচা কিটা এনে যাবলগীয়া নহয় অনলাইন কৰা আৰু কষ্ট যাতে এনে কৰিবলগীয়া নহয় বা ইন্টাৰভিউ দূৰ মাৰিবলৈ এনে যাবলগীয়া নহয় আপোনালোকে শুনি লব প্ৰথম ছোৱালী হল বহুত কিটা বিভাগত যেটো পোষ্ট ওলাইছে প্ৰথম ছোৱালী বাৰবাৰত কিন্তু পোষ্ট নাই কোনো কাষ্টতে পোষ্ট নাই একেবাৰে বাৰবাৰত আমাৰ অসমৰ কাৰণে পোষ্ট নাই ওয়াছাৰমেনটো একেবাৰে পোষ্ট নাই আমাৰ অসমৰ কাৰণে প্ৰথমতে ছোৱালী কৈ আছো কোবলাৰটো আমাৰ অসমৰ কাৰণে পোষ্ট নাই এটাও নাই কাৰ্পেন্টাৰটো আমাৰ অসমৰ কাৰণে ছোৱালী এটাও পোষ্ট নাই কোনো কাষ্টতে তাৰ পিছত টেইলাৰটো আমাৰ অসমৰ কাৰণে এটাও কাষ্টতে পোষ্ট নাই আপোনালোকে যদি হেকিটা পোষ্টত অলৰেডি এপ্লাই কৰিলে আপোনাৰ পইচা এনে গুছি গল বা আগন্তুক যদি কৰিম বুলি ভাবিছিলে তেন্তে হেকিটা পোষ্টত এপ্লাই নকৰিব তাৰ পিছত লৰাটো আহিলো লৰাৰো বহুত কিটা পোষ্টত আমাৰ অসমৰ কাৰণে পোষ্ট নাই হেখিনি যদি অলৰেডি এপ্লাই কৰিলে পইচা এনে গুছি যাব এতিয়া হলো শুনিলো আৰু যি সকলে কৰিম বুলি ভাবিছে আগন্তুক দিনত কিন্তু হেকিটা পোষ্টত এপ্লাই নকৰিব প্ৰথমতে হল পাম্প অপাৰেটৰ তাত আমাৰ অসমৰ লৰাৰ কাৰণে পোষ্ট নাই একো কাষ্টতে পোষ্ট নাই একেবাৰে অসমৰ কাৰণে পোষ্ট নাই তাৰপা পলিষ্টাৰটো আমাৰ অসমৰ কাৰণে পোষ্ট নাই খুজিটো আমাৰ অসমৰ কাৰণে পোষ্ট নাই পেইন্টাৰটো আমাৰ অসমৰ কাৰণে এটাও পোষ্ট নাই ইলেক্ট্ৰিচিয়ানটো আমাৰ অসমৰ কাৰণে এটাও পোষ্ট নাই প্লাম্বাৰটো আমাৰ অসমৰ কাৰণে এটাও পোষ্ট নাই আৰু ৱেটাৰটো আমাৰ অসমৰ কাৰণে এটাও পোষ্ট নাই আৰু টেইলাৰটো আমাৰ অসমৰ কাৰণে এটাও পোষ্ট নাই মই ইয়াতে লগাই দিছো আপোনালোকে চাই লব এইকিটা পোষ্টত মানে আমাৰ অসমৰ লৰা ছোৱালীৰ কাৰণে কোনো পোষ্ট নাই যদি আপোনালোকে এইকিটা পোষ্টত এপ্লাই কৰি দিলে তেন্তে আপোনাৰ পইচাটো ইনে গল মানে যেহেতু ডিটেইল ভ্যাকেন্সি নটিফিকেশনখন অফিচিয়েল ৰিলিজ কৰি দিয়া নাই সেই কাৰণে এতিয়া আপোনালোকে যদি অলৰেডি এপ্লাই কৰি দিলে তেন্তে কিন্তু এইকিটা পইচা ইনে গুছি গল আৰু ইয়াৰ মাজতে এটা কথা কৈ দিছো ইয়াৰ পিছতে মই কোন কেটা পোষ্টত কোনটো কাষ্টত কি ভ্যাকেন্সি আছে এখিনি মই কৈ দিম লৰা ছোৱালী সকলোৱে মাজতে এটা কথা কৈছো এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট আপোনালোকে পৰাপক্ষত এতিয়া বনাবলৈ চেষ্টা নকৰিব যেহেতু এতিয়া সাৰ্ভাৰ প্ৰবলেম আহি গল এনএসডিসি অফিচিয়েল ওয়েবসাইটটো কোনোবা যদি ইউটিউবাৰে হওক বা কোনোবা চিনাকি মানুহে এনেকা ফেক কে যদি তোমালোকৰ পেমেন্টটো কৰাই লয় তোমালোকৰ সাৰ্টিফিকেটটো কিন্তু ভালকে নবনিব প্ৰতিটো ভিডিওতে বিএসএফ ট্ৰিটমেন্টৰ ওপৰত এটো কথা মই কৈ আছো এতিয়া আৰু এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট বনাবলৈ কিন্তু কোনো পদ্ধতি চেষ্টা নকৰিবা তোমালোকৰ সাৰ্টিফিকেটখন মানে 100% জেনুইন হৈ নবনিবগে যেটো সাৰ্ভাৰতে যদি নলয় কেতিয়াবা আধাৰ কাৰ্ড বিলাক চাবাচোন বহুত যেতিয়া জাম লাগি থকা বহু সিএসসি চেণ্টাৰত যাও ন আমি আধাৰ কাৰ্ড বনালে সব আধাৰ কাৰ্ড সাৰ্ভাৰত একচেপ্ট নহয় মানে সাৰ্ভাৰত নবনেগে প্ৰতিটো আধাৰ কাৰ্ড ঠিক তেনেদৰে এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেটটো এতিয়া যেটো এনএসডিসি অফিচিয়েল ওয়েবসাইটৰ পুৰা স্লো হৈ গল অল ইন্ডিয়াত যেটো কিমান লৰাই ট্ৰাই কৰি আছে কিমান
কিমান ইউটিউবাৰে হওক বা কিমান NSQ লেভেল 1 চাৰ্টিফিকেট বনোৱা মানুহে সকলোৱে পেমেণ্টবিলাক কৰিছে, বহুত ট্ৰাই কৰি আছে, দিনে ৰাতিয়ে ট্ৰাই কৰি আছে পইচাৰ কাৰণে, কিন্তু ছাৰ্ভাৰটো একেবাৰে প্ৰব্লেম। ময়ো বহুত কথা পাতি চালোঁ, মোকো যিহেতু বহুতে কেণ্ডিডেটে কৈ আছিলে যে চাৰ্টিফিকেটখন যেনে তেনে বনাই দিয়া, লাগিলে পইচাকে বেছিকৈ দিম, এনেকৈ কোৱা ল'ৰা ছোৱালীও আছিলে। সেইকাৰণে মই ক'লোঁ যে এতিয়া কোনো ৰিস্ক ল'ব নোৱাৰোঁ, তোমালোকৰ চাৰ্টিফিকেট নবনে। আৰু মই যিজন মানুহ মই চিনি পাওঁ বাহিৰৰ মানুহ হয়, মই সেইকাৰণে কোনো ৰিস্ক ল'ব নোৱাৰোঁ। সেইকাৰণে মোক এতিয়া তোমালোকে চাৰ্টিফিকেটৰ নাম্বাৰ বিচাৰি থাকিলেও মই দিব নোৱাৰিম, আৰু 10,000 পইচা দিলেও মই তোমালোকৰ চাৰ্টিফিকেট বনাই দিব নোৱাৰিম। আৰু তোমালোকৰ বেলেগৰ ওচৰতো বনাবলৈ চেষ্টা নকৰিবা। আৰু যদি বনাওঁ বুলি ভাবা নিজৰ ইচ্ছামতে বনাব পাৰা, পিছত কোনো নিজৰ ৰিস্ক নিজেই ল'বা। হয়তো চাৰ্টিফিকেট ফেক হ'লে তোমালোকৰ জেল পৰ্যন্ত খাবলগীয়া হ'ব, যদি চাৰ্টিফিকেটটো ফেককৈ তোমালোকে বাই চান্স চাকৰিটো পায়ো যোৱা। সেইটো কথা মনত ৰাখিবা। ইয়াৰ পিছত কৈ দিছোঁ কোনকেইটা পোষ্টত কোনকেইটা কাষ্টত ল'ৰা ছোৱালীৰ কাৰণে ভেকেঞ্চি আছে, গোটেইখিনি কৈ দিম। ভিডিঅ'টো একদম গুৰুত্বপূৰ্ণ দি শেষলৈকে চাবা, নহ'লে তোমালোকে এপ্লাই কৰা পইচা, ইণ্টাৰভিউ দিবলৈ যোৱা পইচা গোটেইখিনি এনেই যাব। প্ৰথম ফিমেলৰ কাৰণে কৈছোঁ, টোটেল গোটেইখিনি মিলাই মেলি ভেকেঞ্চি মাত্ৰ 6টা আছে আমাৰ অসমৰ কাৰণে। চুইপাৰত আছে, আনৰিজাৰ্ভত এটাই ভেকেঞ্চি আছে চুইপাৰত। কুকমেনত 3টা আছে, আনৰিজাৰ্ভত এটা, EWSত এটা, আৰু OBCত এটা পোষ্ট আছে কুকমেনত। তাৰপৰা ৱাটাৰ কেৰিয়ৰ 2টা পোষ্ট আছে অনলি ছোৱালী, এটা URত আছে, আৰু OBCত এটা আছে। টোটেল 2টা ভেকেঞ্চি আছে। তাৰপিছত এতিয়া টোটেল 6টা ছোৱালী সিমানে ভেকেঞ্চি আছে। এতিয়া ল'ৰাৰ কথাটো কৈ দিছোঁ। ৱাছাৰমেনত টোটেল 8টা পোষ্ট আছে, URত 3টা আছে, EWSত এটা, OBCত 2টা, আৰু STত 2টা পোষ্ট আছে। টোটেল 8টা ল'ৰাৰ কাৰণে ৱাছাৰমেনত পোষ্ট আছে আমাৰ অসমৰ। তাৰপৰা বাৰ্বাৰত মাত্ৰ 3টা পোষ্ট আছে, URত এটা, আৰু OBCত 2টা, টোটেল 3টা বাৰ্বাৰৰ কাৰণে আমাৰ অসমৰ পোষ্ট আছে। চুইপাৰতে কেইটামান বেছি আছে, টোটেল 17টা পোষ্ট আছে, URত 7টা, EWSত 2টা, OBCত 5টা, SCত এটা, আৰু STত 2টা, টোটেল 17টা চুইপাৰত পোষ্ট আছে আমাৰ অসমৰ কাৰণে। কাৰ্পেণ্টাৰৰ কাৰণে অনলি 2টা পোষ্ট আছে, অনলি এটা পোষ্ট আছে, OBCতে এটা পোষ্ট আছে কাৰ্পেণ্টাৰৰ কাৰণে। কোবলাৰৰ কাৰণে 2টাই আছে, OBCত 2টা পোষ্ট আছে, আৰু বেলেগত ভেকেঞ্চি নাই আমাৰ অসমৰ কাৰণে। তাৰপিছত মেইন ভেকেঞ্চি হ'ল কুকমেন আৰু ৱাটাৰ কেৰিয়াৰ। পঢ়িটো য'ত নেকি NSQ লেভেল 1 চাৰ্টিফিকেট লাগে, আৰু মই চাৰ্টিফিকেট বনোৱাৰ কথাটো কৈছোঁ, এতিয়া বনাই কোনো লাভ নহ'ব, লাষ্ট ডেটৰ আগতে যিটো চাৰ্টিফিকেটখন লাগে। ইয়াত অলপ বেছি ভেকেঞ্চি আছে, টোটেল 38টা আছে, 38টা আছে কুকমেনত আমাৰ অসমৰ কাৰণে ভেকেঞ্চি। URত 15টা আছে, EWSত 4টা আছে, OBCত 12টা আছে, SCত 4টা, আৰু STত 3টা, টোটেল 38টা কুকমেনৰ কাৰণে আমাৰ অসমৰ ভেকেঞ্চি আছে। তাৰপিছত ৱাটাৰ কেৰিয়াৰত 19টা ভেকেঞ্চি আছে, URত 6টা আছে, EWSত 2টা আছে, OBCত 6টা, SCত 2টা, আৰু টোটেল STত 3টা, টোটেল 19টা ৱাটাৰ কেৰিয়াৰ কাৰণে আমাৰ অসমৰ ভেকেঞ্চি আছে। টোটেল যদি চাই গোটেইখিনি ল'ৰাৰ কাৰণে 88টা ভেকেঞ্চি আছে আমাৰ অসমৰ, গোটেইখিনি টেটত মিলাই। ছোৱালীৰ কাৰণে 6টা আছে, গোটেইখিনি ধৰি টোটেল আমাৰ অসমৰ কাৰণে ভেকেঞ্চি মাত্ৰ 94টা ভেকেঞ্চিহে আছে। আৰু এই ভেকেঞ্চিখিনি লাষ্টলৈ কিন্তু বাঢ়িবগৈ পাৰে, যিহেতু সেইকাৰণে হয়তো অফিচিয়েল ৱেবছাইটত বৰ্তমানকৈ আপডেটটো দিয়া নাই। ভেকেঞ্চি ডিটেইলছৰ লিষ্টখন হয়তো ইনক্ৰিজ হৈ আহি যাব পাৰে, তেতিয়া ভাল কথা, আৰু কেইটামান 100+ হৈ যাবগৈ আমাৰ অসমৰ কাৰণে ভেকেঞ্চি, কিন্তু কমি আহিলে কিন্তু অসুবিধা হ'ব। গোটেই কথাখিনি বুজাই দিলোঁ, চব কথা জানি বুজিহে তোমালোকে এপ্লাই কৰিবা। তোমাৰ কাষ্টত, তোমাৰ যিটো পোষ্টত এপ্লাই কৰিছে সেইটো ভেকেঞ্চি আছে নে নাই, এই ভিডিঅ'টো যদি ধুনীয়াকৈ চাইছা, তেতিয়ালৈকে তোমালোকে কোনো ধৰণৰ অসুবিধাত পৰিবলগীয়া নহয়। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু কাৰেণ্টটো নাই, যথেষ্ট গৰমত ভিডিঅ'টো বনাবলগীয়া হৈছে। আৰু তাৰ উপৰিও ডেছক্ৰিপশ্যনতে A to Z ডিটেইলছৰ প্ৰতিটো ভিডিঅ' পাই যাবা, প্ৰতিটো টপিকৰ ভিডিঅ' পাই যাবা BSF ট্ৰেডমেনৰ ওপৰত। অফিচিয়েল নটিফিকেশ্যনৰ পৰা আদি কৰি শ্বৰ্ট নটিফিকেশ্যনৰ পৰা আদি কৰি ইয়াৰ পিছতে মই লৈ আহিম নেক্সট ডকুমেণ্টৰ ভিডিঅ'টো লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। বহুতে হয়তো সুধি আছিলে যে ডকুমেণ্ট কি বনাব লাগিব, এতিয়া ৰেডি কৰিব লাগিব। যিটো মই আগৰ ভিডিঅ'কেইটা কৈছোঁ, তাত যদি বুজি নাপাবা, একদম A to Z ডিটেইলছৰ মই ডকুমেণ্টৰ ভিডিঅ' ইয়াৰ পিছতে লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যিহেতু লাষ্ট ডেটৰ আগতে গোটেই ডকুমেণ্টখিনি বনাব লাগিব। ধন্যবাদ।